বাচ্চা আল্লাহ নিদিয়ে, বাচ্চা কোনে দিয়ে? হাজবেন্ড আৰু ওয়াইফে মিলি বাচ্চাৰ জন্ম দিয়ে, হয় না নহয়? এনে আল্লাহ ইয়াৰ মাজত কিয় আনিব লাগে? পিছত কোনেও আল্লাহক দুখ নিদিব, ঠিক আছে? আল্লাহ ইয়াত নানিব আৰু, ঠিক আছে? ইয়াতে মামা থাকিলেই হ'ল আৰু নাপাম নাপাম। এতিয়া কোনোবাই কি ক'ব যে মামা মই কি কৰিম, আল্লাহ দি দিলে, হয়নে? এতিয়া মই এটা কথা কৈছোঁ, বাচ্চা আল্লাহ নিদিয়ে, বাচ্চা কোনে দিয়ে? হাজবেন্ড আৰু ওয়াইফে মিলি বাচ্চাৰ জন্ম দিয়ে, হয় না নহয়? এনে আল্লাহ ইয়াৰ মাজত কিয় আনিব লাগে? ভগৱানে কিয় আনিব লাগে? অৰ্থাৎ আমাৰ যদি ঘৰত বাচ্চা জন্ম হয়, আমি বাচ্চাক স্কুলত পঠাব লাগিব, বাচ্চাক পঢ়াব লাগিব। আমি ক'ৰ পৰা উদ্যমিতা কৰিম, ক'ৰ পৰা আমি প্ৰডাকশ্যন কৰিম? বাচ্চা গাখীৰ খুৱাই থাকিব লাগিব, আমিতো কাম কৰিব যাব নোৱাৰোঁ, হয়নে নহয়? সেইকাৰণে যিসকল এই আঁচনিৰ লগত জড়িত হৈ থাকিব, তেওঁলোকে যদি জনজাতীয় লোক হয়, আমাৰ চাহ বাগিচাৰ মোৰ বাইদেউসকল আহিছে, তেওঁলোকৰ কাৰণে 4টা আৰু আমাৰ কাৰণে 3টা হ'ব। পিছত কোনেও আল্লাহক দুখ নিদিব, ঠিক আছে? আল্লাহক ইয়াত নানিব আৰু, ঠিক আছে? ইয়াতে মামা থাকিলেই হ'ল আৰু এইটো আঁচনি। ইয়াত আৰু আল্লাহক লৈ আহিলে আল্লাহ কষ্ট পাব। আল্লাহৰ বহুত কাম থাকে, ভগৱানৰো বহুত কাম থাকে, হয়নে নহয়? সেইকাৰণে আজি গৈ হাজবেণ্ডসকলক ক'ব যে যি হ'ল হ'ল, আজিৰ পৰা আৰু একো নহ'ব, হ'ব?